বেছি কথাত সন্মান বৰবাদ, বেছি আদৰত সন্তান বৰবাদ, বেছি নিমখত চব্জি বৰবাদ আৰু বেছি ভাল পোৱাত জীৱন বৰবাদ। আকৌ আহি আছে 14 ফেব্ৰুৱাৰী। এইবাৰ নাজানো কিমান ছোৱালীৰ কাপোৰ খোল খাব আৰু কিমান মাক দেউতাকৰ সন্মান বৰবাদ হব। লগতে আহি আছে সৰস্বতী পূজা। এইবাৰ সকলোৱে গাখীৰতে মহৰ খুটি পাইছে। পূজা বুলি মাক দেউতাকে চাদৰ মেখেলা পিন্ধাই সজাই পৰাই দেৱীৰ আগত মাথা নমাই দেৱীক সুখী কৰিবলৈ কয় আৰু ইহঁতি আহি বয়ফ্ৰেণ্ডক সুখী কৰাত লাগে। কেতিয়াবা যদি জংঘলৰ মাজত, কেতিয়াবা ক্লাছৰুমৰ চুকত। ছোৱালীসকলক মই কথা এটা কওঁ, যদি তোমাক তোমাৰ বয়ফ্ৰেণ্ডে জোৰ কৰিছে তেতিয়াহ'লে তাৰ হাতত হয়তো চেণ্ডেল দিয়া আৰু নহলে ব্ৰেকআপ দিয়া। তথাপিও শৰীৰ নিদিবা। বহুত জোৰ কৰিব, বহুত কাকতি মিনতি কৰিব, তোমাৰ বহুত তাৰিফো কৰিব, নানান ধৰণে ফচাবও বিচাৰিব যাতে তুমি সোনকালে মানি যোৱা। তাৰ পাছতো যিজনী ছোৱালীয়ে নিজৰ সন্মানটো বচাই ৰাখিব পাৰে সেইজনীহে প্ৰকৃত ছোৱালী। আৰু এনেকুৱা প্ৰকৃত ছোৱালী কোন কোন আছা কমেন্ট কৰি জনাবা। ল'ৰাসকলক কৈছো, কথাখিনি যদি গাত লাগিছে তো কংগ্ৰেচুলেশ্যনছ, তুমি তেনেকুৱা চৰিত্ৰৰে ল'ৰা হয়। জন্ম, মৃত্যু আৰু বিবাহ, এই তিনিটা ভিতৰত জন্ম তোমাৰ মতে নহয়, মৃত্যু তোমাৰ মতে নহয়, কিন্তু বিয়া তুমি নিজৰ মতে পাতিবা। সেইটোও যদি আনৰ মতে কৰিব লাগে, তুমি তোমাৰ বাবে কি কৰিলা তেতিয়া? মই এটা কথা কওঁ শুনা, মানুহৰ কথা বাদ দিয়া, সমাজৰ কথা বাদ দিয়া, তুমি নিজৰ পছন্দ নিজে কৰা। কাৰণ কালি যেতিয়া তোমাৰ জীৱনত অশান্তি আহিব, তেতিয়া সেই মানুহে তোমাক শান্তি দিব নাহে, সেই মানুহে ৰং চাব, উল্টাই হাঁহিব। এটা কথা মনত ৰাখিবা, মানুহে তোমাৰ সংসাৰত জুই লগাবলৈ তেল লৈ সাজুৱে হৈ থাকে, তুমি মাথো মেচ মৰাহে দেৰি। গতিকে মানুহৰ কথা ভাবি নিজৰ জীৱনটো নিজে ধ্বংস নকৰিবা। ধন্যবাদ। দাদা, আমাৰ ৰিলেশ্যনত সদায় কাজিয়া হয়, কাজিয়াৰ কোনো কথাই নাথাকে, সি সৰু সৰু কথাত ধৰি কাজিয়া লাগে আৰু সি মোক বহুত সন্দেহ কৰে, কাৰো লগত কথা পাতিবতো নিদিয়ে, ক'তো যাবও নিদিয়ে। তেতিয়া আপুনিয়ে কওকচোন, এইটো জানো তাৰ ভাল পোৱা? এনেকে জানো ভাল পাব পাৰি? তো মই কওঁ, শুনা ভন্টি, প্ৰথম কথা, যিটো ৰিয়েল ৰিলেশ্যনশ্বিপ হয় সেইটোত তুমি 24 ঘণ্টা সুখী হ'ব নোৱাৰা। কাৰণ এজন ল'ৰাই যেতিয়া তোমাক সঁচা ভাল পাব তেতিয়া সি তোমাৰ প্ৰতিটো কথাত গুৰুত্ব দিব, আৰু যেতিয়া তোমাক গুৰুত্ব দিব তেতিয়া তোমাৰ সৰু সৰু ভুলবোৰ ধৰিব আৰু সেই ভুলবোৰ তোমাক শুধৰাব ক'ব। কাজিয়া এইটো কাৰণে হয়, তোমাৰ মতে তুমি ঠিকে আছা কিন্তু তাৰ মতে সেইটো ভুল। আৰু সেইটো ৰিলেশ্যনশ্বিপত কেতিয়াও কাজিয়া নহয় যিটো ৰিলেশ্যনশ্বিপত তোমাক গুৰুত্ব নিদিব, কাৰণ সি তাৰ মতলবত থাকিব। তুমি লাগিলে যিয়ে কৰা সেইটো তাৰ কোনো মতলব নাই, তাৰ জৰুৰত তুমি পুৰা কৰিলে হ'ল। আৰু এনেকুৱা ৰিলেশ্যনশ্বিপ কিছুদিন পূৰ্বে ভংগ হৈ যায়। আৰু দ্বিতীয় কথা হ'ল তোমাক সন্দেহ কৰাৰ। তুমি যিটো কৈছা সেইটো সন্দেহ নহয়, সেইটো হ'ল মানা বাধা। মানা বাধা এজন ল'ৰাই তাকহে কৰে যাক সি চিৰ জীৱনৰ বাবে আপোন কৰি ল'ব বিচাৰে। কথাখিনিত একমত থাকিলে কমেন্ট এটা মাৰি থৈ যাব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোক ফ'ল' কৰি ল'ব। যেতিয়া মাহৰ মূৰত ছোৱালীসকলৰ পিৰিয়ডছ আহে তেতিয়া সিহঁতৰ পেট বিষটো কেনেকুৱা হয় জানেনে বাৰু? মই কওঁ শুনক। আমাক যদি কোনোবাই পেটত 2-3 বাৰকৈ চাকু ভৰাই দিয়ে কেনেকুৱা লাগিব, সেইটোৱে অনুভৱ হয় সিহঁতৰ। কিন্তু সিহঁতে কাকো ফিল কৰিব নিদিয়ে, এটা ৰুমত বন্ধ কৰি লৈ নিজকে গালি দি থাকে, কিয় ছোৱালী হৈ জন্ম ললো। এতিয়া যদি সুখী হৈ আছে এতিয়া দুখী হৈ যাব, এতিয়া যদি হাঁহি আছে এতিয়া কান্দি দিব। আৰু আমি ল'ৰাসকলে কি কৰো, চবৰে হৈ থাকে মাহে মাহে আৰু কি অভাৰ এক্টিং কৰিব লাগে। ভাই, অভাৰ এক্টিং কৰা কথা নহয়, সেইটো একদম চিৰিয়াছ কথা। সেইটো সময়ত সিহঁতৰ তোমাক জৰুৰত হয়, তুমি সাহস দিব লাগে, না কি উপলিঙা কৰিব লাগে। আৰু সেইটো সময়ত সিহঁতে বহুত অভাৰ থিংকিং কৰে। যেনেকৈ ধৰি লোৱা, এতিয়া ভাবিব মই মৰি যাম, এতিয়া ভাবিব মই তাক গৈ মাৰি দিম, এতিয়া ভাবিব মই এইটো কৰি দিম, এতিয়া ভাবিব মই সেইটো কৰি দিম। তো সেইবোৰ দেখি যদি তুমি তাইৰ লগত কাজিয়া কৰা, নহব সেইটো। তুমি তাইক বুজোৱা, তাইৰ অভাৰ থিংকিংটো কন্ট্ৰল কৰা। তুমি লাগিলে তাইৰ ককাই হোৱা, তুমি লাগিলে তাইৰ বন্ধু হোৱা, তুমি লাগিলে তাইৰ স্বামী হোৱা, তুমি লাগিলে তাইৰ বয়ফ্ৰেণ্ড হোৱা, কোনো মেটাৰ নাই। তুমি তাইক চাপোৰ্ট কৰাটো জৰুৰী আৰু সেইটো তাই বিচাৰে। আৰু আমি ল'ৰাসকলে উপলিঙা কৰি উৰাই দিওঁ, হাঁহি মাৰি উৰাই দিওঁ। আৰু যিসকলে পিৰিয়ডছক ঘিণ কৰে তেওঁলোকক মই কথা এটা কওঁ, যদি পিৰিয়ডছ নাহিলেহেঁতেন তুমিও দুনিয়াত নাহিলাহেঁতেন। গতিকে পিৰিয়ডছ অহা ছোৱালীসকলক ঘিণ নহয়, তেওঁলোকক সহায় কৰিবলৈ শিকা। ছোৱালীসকল, মই কোৱা কথাটো যদি সঁচা হয় তেতিয়াহ'লে কমেন্ট বক্সটো ফুল কৰি দিয়া। ধন্যবাদ। এজন ল'ৰাই মেছেজ কৰি সুধিলে, দাদা ভাল পাই থাকোতে ছোৱালীজনীৰ চৰিত্ৰটো কেনেকৈ গম পাম ভাল নে বেয়া? চৰিত্ৰৰ কথাটো মই কবলৈ নাযাওঁ, ছোৱালীয়ে সঁচা ভাল পোৱাৰ কেইটামান ফেক্ট মই তোমাক কৈ দিছো। যদি তাই তোমাক ভাল পায় তেতিয়া তোমাক কোনোদিনে বস্তু বিচাৰি গিফ্ট বিচাৰি তোমাক আমনি নকৰে। আৰু ওলোটাই যদি তুমি নিজেও গিফ্ট কৰা তেতিয়াও তোমাক তাই কথাহে শুনোৱাব, কিয় দিব লাগে, মই তোমাক বিচাৰিছো নেকি। আৰু এনেকৈ নকব তোমাক, মোৰ লগত দিনটো কথা পাতা, মোক লগ কৰা, মোৰ লগত টাইম স্পেণ্ড কৰা, দুটাই ঘুৰিবলৈ যাম, ফুৰিবলৈ যাম, এনজয় কৰিম, সেনেকে কেতিয়াও নকব। কিয়নো তাই জানে তাই তোমাৰ লগত জীৱনভৰ থাকিব লাগিব। তো তাই তোমাৰ জীৱনটো বনাবলৈ চেষ্টা কৰিব, ধ্বংস কৰিবলৈ নহয়। কি কৰিলে তুমি আগবাঢ়ি যাবা, কি কৰিলে তুমি চাকচেছ হবা, তাই সেইটোত মাথা মাৰিব। তোমাক লৈ ঘূৰাৰ, তোমাক লৈ এনজয় কৰাৰ মাথা নামাৰে তাই। আৰু এটা কথা সদায় মনত ৰাখিবা, সঁচা ভাল পোৱা এজনী ছোৱালীয়ে তাইৰ সময় দি তোমাক সহায়হে কৰিব, তোমাৰ সময় লৈ তোমাৰ সময় নষ্ট নকৰে। আৰু এটা কথা, ছোৱালীসকলক মই কথা এটা সুধো, ভাবি চিন্তি উত্তৰ দিবা। যদি কোনো ল'ৰাক ভাল পোৱা, সেই ল'ৰাজন যদি চাকচেছ হব নোৱাৰে তেতিয়াও তুমি তাক ভাল পাবানে? তোমালোকৰ কমেন্টৰ বাবে মই বাট চাম।
আহি আছে মেট্ৰিক পৰীক্ষা। তোমালোকৰ মাজৰ বহুতে এই পৰীক্ষা দিব, লগতে আহি আছে হাই ছেকেণ্ডাৰী পৰীক্ষা। যিসকলে পৰীক্ষা দিব তেওঁলোকক মই কেইটামান কথা কওঁ, মন দি শুনিবা। পৰীক্ষা পালেহিয়ে, আৰু বেছি দিন নাই। এইকেইদিন মোবাইলটো অলপ দূৰত ৰাখি পঢ়া শুনাত মন দিয়া, আৰু বাবু মাইনা বাদ দিয়া, নহলে ফেল কৰিব লাগিব। সময় কেতিয়াও ঘূৰি নাহে। যিটো বছৰ গ'ল সেই বছৰটো আৰু কেতিয়াও নাপাবা। এটা কথা মনত ৰাখিবা, তোমাৰ মা দেউতাই তোমাক পঢ়াবলৈ বহুত কষ্ট কৰিছে। নিজে নাখাই তোমাক খুৱাইছে, নিজে নিপিন্ধি তোমাক পিন্ধাইছে, যি লাগে তাকে দিছে, যি বিচাৰিছা পৰাপক্ষত আনি দিছে। গোটেই জীৱন তোমাৰ বাবে কষ্ট কৰিছে। তাৰ সলনি তোমাক বছৰত এটা পৰীক্ষা পাছ কৰিব দিছে। যদি সেই পৰীক্ষা তুমি পাছ কৰিব নোৱাৰা, তেতিয়া তোমাৰ মা দেউতাই কিমান দুখ পাব এবাৰ ভাবি চাবা। সেইবাবে কওঁ, পঢ়া শুনাত মন দিয়া। বাবু মাইনা পাছতো কৰিব পাৰিবা। ধন্যবাদ। এই মুহূৰ্ততে ওলাই আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। মেকআপ কৰিব নোৱাৰিব সৰস্বতী পূজাত ছোৱালীসকলে। মেকআপ অবিহনে পূজা মণ্ডপত প্ৰৱেশ কৰিব লাগিব ছোৱালীসকল। জানিব পৰা মতে ছিংগেল ল'ৰাসকলে প্ৰৱেশ কৰিব নোৱাৰিব সৰস্বতী পূজাত। গতিকে যিসকল ছিংগেল আছে তেওঁলোকক এজনী এজনী ছোৱালী পতাই ল'বলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। আকৌ এবাৰ জনাই দিছো, মেকআপ কৰিব নোৱাৰিব ছোৱালীসকলে সৰস্বতী পূজাত। মেকআপ অবিহনে প্ৰৱেশ কৰিব লাগিব পূজা মণ্ডপলৈ ছোৱালীসকল। মেকআপ কৰা ছোৱালীসকলৰ জৰিমনা হ'ব 5 লাখ টকা আৰু 10 বছৰৰ জেল।